জীৱনত যেতিয়া কোনো ৰাস্তা নাথাকে, তেতিয়া এইটো শুনক। এটা সৰু পৰুৱাইও আপোনাৰ ভৰিত কামুৰিব পাৰে, কিন্তু আপুনি তাৰ ভৰিত কামুৰিব নোৱাৰে। সেয়েহে জীৱনত কাকো সৰু জ্ঞান নকৰিব। তেওঁ যি কৰিব পাৰে হয়তো আপুনি কৰিব নোৱাৰিব। কাপোৰ আৰু চেহেৰাই প্ৰায়ে মিছা কথা কয়, মানুহৰ প্ৰকৃত স্বৰূপক সময়েহে কয়। কিছু পুণ্য কাম আৰু দান মানুহে জীৱনত কৰিব লাগে, যিটো ভগৱানৰ বাহিৰে আন সাক্ষী নাথাকে। নিজেই সমস্যাৰ মাজত থাকি যিয়েই আনৰ বিপদত সংগ দিয়ে, ভগৱানেও তেওঁকে দায়িত্ব দিয়ে, যিয়েই পালন কৰাৰ যোগ্য হয়। ভাষা শৰীৰৰ এনে অদৃশ্য অংগ হয়, য'ত মানুহৰ সকলো দেখা যায়। দেখাবলৈ খৰচ কৰাটো দৰিদ্ৰ হোৱাৰ আটাইতকৈ সহজ পদ্ধতি। ঘড়ীৰ কাঁটাডাল নিজৰ নিয়মেৰে চলে, সেয়েহে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও যদি নিয়ম মতে চলে, তেন্তে মানুহে আপোনাকো বিশ্বাস কৰিব। সফলতা পোৱাটো নিশ্চিত, মাত্ৰ এইটো লক্ষ্য কৰা হয় যে আপুনি তাৰ বাবে কিমান মূল্য পৰিশোধ কৰিবলৈ সাজু আছে। যাৰ চকুত আপুনি ভাল, তেওঁৰ বাবে আপুনি ভালেই থাকিব, আৰু যাৰ চকুত আপুনি বেয়া, তেওঁৰ চকুত আপুনি ভাল হ'বলৈ চেষ্টা কৰাটো ব্যৰ্থ হয়। আপুনি নিজকে সলনি কৰিব পাৰিব, কিন্তু তেওঁলোকৰ চিন্তাধাৰাক নোৱাৰে। জন্ম হওঁতে বিলোৱা মিঠাইৰ পৰা আৰম্ভ হোৱা জীৱনৰ এই যাত্ৰা শ্ৰাদ্ধৰ প্ৰসাদ আহি শেষ হৈ যায়, আৰু এইটোৱে জীৱনৰ মিঠা অনুভূতি। দুৰ্ভাগ্যৰ কথা যে মানুহে এই দুটা অনুষ্ঠানতেই নিজে খাবলৈ নাপায়। যদি জীৱনে আপোনাৰ সৈতে খেলিছে, তেন্তে আপুনি নিশ্চয় এজন ভাল খেলুৱৈ। জীৱনৰ কামেই আপোনাক বাটত বাধা দিয়া। আপুনি সিদ্ধান্ত লওক, আপুনি উজলিব নে ভাঙি থানবান হ'ব। বতৰৰ শক্তি থাকে জ্বলাবলৈ আৰু নুমুৱাবলৈ। জিলিকিব বিচাৰে নে ছাই হ'বলৈ বিচাৰে, এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে কয় আপুনি জীৱনত কেতিয়াও অকলে সুখী হ'ব নোৱাৰে, কিন্তু এইটো সত্য নহয়। সত্য এইটোৱে যে জীৱনত নিসংগতাহে আমাক জীৱন জীয়াই থকাৰ প্ৰকৃত অৰ্থ শিকায়। প্ৰত্যেকৰে ভিতৰত নিজৰ শক্তি আৰু নিজৰ দুৰ্বলতা থাকে। মাছে জংঘলত দৌৰিব নোৱাৰে, আৰু বাঘে পানীত ৰজা হ'ব নোৱাৰে। সেয়েহে জীৱনত গুৰুত্ব সকলোকেই দিব লাগে। জীৱনত মানুহে কোনো বস্তুৰ প্ৰকৃত মূল্য কেৱল দুই পৰিস্থিতিতহে বুজে। সেই বস্তুটো পোৱাৰ আগতে আৰু সেই বস্তুটোক হেৰুৱাই দিয়াৰ পিছত। শৰীৰ সুন্দৰ হওক বা নহওক, মুখৰ শব্দ নিশ্চয় সুন্দৰ হ'ব লাগে, কাৰণ মানুহে চেহেৰাক পাহৰি যায়, কিন্তু শব্দক কেতিয়াও নেপাহৰে। না কাগজ আছিল, না কলম আছিল, না ফোন আছিল, প্ৰেম তেতিয়াও আছিল, কিন্তু পবিত্ৰ আৰু মৌন আছিল। সুখ দিয়া লোকসকল সদায় আপোন নহয়, কিন্তু বেদনা দিয়া লোকসকল সদায় আপোনেই হয়। মৃত্যুৱে জীৱনক সুধিলে, প্ৰত্যেক মানুহেই তোমাক কিয় ইমান ভাল পায়, আৰু মোক কিয় বেয়া পায়? তেতিয়া জীৱনে মৃত্যুক ক'লে যে মই এটা সুন্দৰ ভুল, আৰু তুমি এটা বেদনাদায়ক সত্য। এৰি দিয়ক ভাগ্যৰ ৰেখাক বিশ্বাস কৰিবলৈ। যেতিয়া প্ৰাণতকৈও আপোন লোকসকল সলনি হ'ব পাৰে, তেন্তে ভাগ্য কি বস্তু? কোৱা হয় যে শব্দৰ দাঁত নাথাকে, কিন্তু শব্দই যেতিয়া কামোৰে তেতিয়া বিষ বহুত হয়। আৰু কেতিয়াবা কেতিয়াবা আঘাত ইমানেই বেছি হয় যে জীৱনে শেষ হৈ যায়, তথাপিও আঘাত শুকাই নাযায়। সেয়েহে জীৱনত যেতিয়াই কথা কয়, মিঠা কথা ক'ব, কাৰণ এটা শব্দই যদি ঔষধি কৰে, আৰু এটা শব্দই দিয়ে হাজাৰ আঘাত। যিজন ব্যক্তিয়ে চিধা আৰু মুকলিকৈ ক'ব, তেওঁৰ কথা কঠোৰ হ'ব পাৰে, কিন্তু কাকো প্ৰতাৰণা কৰিব নোৱাৰে। মানুহে সকলো কপি কৰিব পাৰে, কিন্তু ভাগ্যক নোৱাৰে। ভগৱান ৰামচন্দ্ৰই ৰজাৰ ঘৰত জন্মগ্ৰহণ কৰিও বনবাস খাটিব লগা হ'ল। সকলো ভাগ্যৰ খেল। মানুহে মানুহৰ সৈতে কাজিয়া কৰিব পাৰে, কিন্তু ভাগ্যৰ সৈতে নোৱাৰে। ভাগ্য লিখাজনৰো মহিমা অপাৰ। কেতিয়াবা ভাগ্যত কাৰোবাৰ নাম লিখা থাকে আৰু অন্তৰত অন্য কাৰোবাৰ প্ৰতি প্ৰেম জগাই তোলে। জীৱনত প্ৰায়ে কিছুমান মানুহ এনেকুৱাও পোৱা যায়, যাক কেৱল ভাল পাব পাৰি, কিন্তু পাব নোৱাৰি, কাৰণ তেওঁ আন কাৰোবাৰ ভাগ্যত লিখা থাকে। যিদৰে আমি ধানৰ এটা বীজ ৰোপণ কৰাৰ কিছুদিনৰ পিছত সেই এটা ধানেই আমাক হাজাৰটা ধান দিয়ে, সেইদৰে আমাৰ ভাল কৰ্মৰ ফল ভগৱানে আমাক নিশ্চয় দিয়ে। ভগৱান শ্ৰীকৃষ্ণই ৰাধাক সুধিলে যে কোনো এক ঠাইৰ নাম কোৱা য'ত মই নাই। ৰাধাই মিচিকিয়াই হাঁহি ক'লে, মোৰ ভাগ্যত।